নমস্কাৰ, আপুনি চাই আছে নিউজ এট আছাম। নিউজ এট আছামৰ দৰ্শকসকলক এই মুহূৰ্তত দিব লৈছোঁ এটা ডাঙৰ খবৰ। আপুনি চৰকাৰী কৰ্মচাৰী নেকি? তেন্তে আপোনাৰ বাবে আছে এটা অতিকৈ ভাল খবৰ। জুন মাহত কিমান দিন বন্ধ পাব চৰকাৰী কৰ্মচাৰীয়ে? শুনিলে হয়তো আচৰিত হৈ উঠিব আপুনিও। 9 দিনকৈ বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। চাওক জুন মাহৰ বন্ধৰ তালিকা। জুন মাহত কোনদিনা বন্ধ থাকিব চৰকাৰী কাৰ্যালয়সমূহ, এক বিশেষ তালিকা আহি পৰিছে আৰু সেই বিশেষ তালিকাৰ জৰিয়তে আমি জনাব বিচাৰিম আপোনালোকলৈ। আৰু জুন মাহত 9 দিনকৈ বন্ধ থাকিব চৰকাৰী কাৰ্যালয়সমূহ। জুন মাহৰ 9 দিনকৈ বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়। এই মুহূৰ্তত আমি জনাই গৈছোঁ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অতিকৈ জৰুৰী বা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আপুনি যদি চৰকাৰী কৰ্মচাৰী তেন্তে এই খবৰটো আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। জুন মাহত সঁচাকৈ আপুনি কিমান দিন বন্ধ পাব এই খবৰটো শুনি হয়তো আপুনিও উৎফুল্লিত হৈ পৰিব। আমি সবিশেষ প্লেটৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াইছোঁ। জুন মাহত 9 দিনকৈ বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ। 7 জুন মাহত 9 দিনকৈ বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ। 12 জুনত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম জয়ন্তী উপলক্ষে বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ। 1, 8, 15, 22 আৰু 29 জুন দেওবাৰে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। 14 জুনত দ্বিতীয় শনিবাৰ আৰু 28 জুনত চতুৰ্থ শনিবাৰ হোৱাৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়সমূহ। জনাই গৈছোঁ এই মুহূৰ্তৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, যিহেতু জুন মাহত 9 দিনকৈ বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ। আৰু জুন মাহত 9 দিনকৈ বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ। 12 জুনত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম জয়ন্তী উপলক্ষে বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ। আমি এই মুহূৰ্তত জনাই গৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কিয়নো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আটাইতকৈ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো জুন মাহত 9 দিনকৈ বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ। 1, 8, 15, 22 আৰু 29 জুনত দেওবাৰে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। আৰু 14 জুনত দ্বিতীয় শনিবাৰ আৰু 28 জুনত চতুৰ্থ শনিবাৰ হোৱাৰ বাবে বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ, যিহেতু জুন মাহত 9 দিনকৈ বন্ধ থাকিব চৰকাৰী কাৰ্যালয়সমূহ। জুন মাহত 9 দিনকৈ বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ। আৰু 12 জুনত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম জয়ন্তী উপলক্ষে বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ। 1, 8, 15, 22 আৰু 29 জুনত দেওবাৰে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। আৰু 14 জুনত দ্বিতীয় শনিবাৰ আৰু 28 জুনত চতুৰ্থ শনিবাৰ হোৱাৰ বাবে বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে, যিহেতু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। আৰু জুন মাহত 9 দিনকৈ বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ। আৰু 9 দিনকৈ বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ। 12 জুনত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম জয়ন্তী উপলক্ষে বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ। জুন মাহত 9 দিনকৈ বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ। 7 জুন মাহত 9 দিনকৈ বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ। 12 জুনত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম জয়ন্তী উপলক্ষে বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ। 1, 8, 15, 22 আৰু 29 জুন দেওবাৰে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। 14 জুনত দ্বিতীয় শনিবাৰ আৰু 28 জুনত চতুৰ্থ শনিবাৰ হোৱাৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়সমূহ। জনাই গৈছোঁ এই মুহূৰ্তৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, যিহেতু জুন মাহত 9 দিনকৈ বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ। আৰু জুন মাহত 9 দিনকৈ বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ। 12 জুনত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম জয়ন্তী উপলক্ষে বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ। আমি এই মুহূৰ্তত জনাই গৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কিয়নো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আটাইতকৈ এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো জুন মাহত 9 দিনকৈ বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ। 1, 8, 15, 22 আৰু 29 জুনত দেওবাৰে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। আৰু 14 জুনত দ্বিতীয় শনিবাৰ আৰু 28 জুনত চতুৰ্থ শনিবাৰ হোৱাৰ বাবে বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ, যিহেতু জুন মাহত 9 দিনকৈ বন্ধ থাকিব চৰকাৰী কাৰ্যালয়সমূহ। জুন মাহত 9 দিনকৈ বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ। আৰু 12 জুনত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম জয়ন্তী উপলক্ষে বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ। 1, 8, 15, 22 আৰু 29 জুনত দেওবাৰে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়। আৰু 14 জুনত দ্বিতীয় শনিবাৰ আৰু 28 জুনত চতুৰ্থ শনিবাৰ হোৱাৰ বাবে বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে, যিহেতু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। আৰু জুন মাহত 9 দিনকৈ বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ।
আৰু 9 দিনকৈ বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ। 12 জুনত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম জয়ন্তী উপলক্ষে বন্ধ থাকিব ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহ।